ভাইটি আহি পালা কিবা কাম পালানে পিছে নাই ৰ'বা দাদা বহুকেইটা জেগাতে গ'লোঁ কিন্তু ক'তো কাম নাপালোঁ কোনেও দেখোন মোক কাম দিবলৈ সাহসে নকৰিলে কিয় কাম দিব তোমাৰ যিহে স্বভাৱ হ'ব দাদা আগৰ কথা কিয় কৈ আছা তুমি এতিয়া মই সলনি হৈছোঁ আগৰ সেই স্বভাৱ নাই মোৰ হ'ব দিয়া মই চব জানো তুমি কিমান সলনি হৈছা সেইবোৰ এতিয়া সামৰা আৰু যোৱা আমাৰ কাৰণে ভাত বঢ়াগৈ ভাত বাঢ়িবলৈ ঘৰত দেখো একোৱেই নাই একোৱে নাই ঘৰত কি চাউল দালি এইবোৰ একোৱে নাই নেকি নাইতো ৰ'বা নহ'লে মই ভাইটিৰ ঘৰত গৈ কিবা অলপ লৈ আহোঁ তাৰপিছত ভাতকেইটা বহাই দিবা ও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর নামৰ পাতিলা খেলা ভাইটি ও দাদা দাদা বহাচোন নাই নবহো দে মোক অলপ চাউল আৰু দালি দেচোন তই আনিলে পিছত ধাৰ পাৰিম দে কিন্তু এতিয়াৰ কাৰণে মোক অলপ চাউল আৰু দালি দে ৰবা দাদা মই আনি আছো ৰবা হেৰা কি দাদা আহিছে চাউল আৰু দাইল অলপ লাগে তুমি দাদাক চাউল আৰু দাইল অলপ উলিয়াই দিয়াচোন ৰ'ব দি আছো হেৰি চাউল আৰু দাইল অলপেই আছে দেখোন দাদাক যদি দিওঁ আমাৰ খাবলৈ একোৱেই নাথাকিব দেখোন একো নহয় দিয়ক এইখিনি দাদাকে দি দিওঁ আজিৰ কাৰণে আমি কিবা এটা কৰি চলিম দিয়ক আনিলি নে আনি আছো ৰবা দাদা তুমি বহাচোন নাই নবহো দে দাদা এইখিনি লওক ঠিক আছে দাদা বস্তুখিনি ল'লানে ল'লে গুচিও গ'ল অঁ ভাইটি কাম বিচাৰি নোযোৱা নেকি এনেকে বহি থাকিলে হ'বনে ঘৰত একো এটা বস্তুৱে নাই দেখোন মোক যে কৈ আছা তুমিওতো কাম বিচাৰি যাব পাৰা কাম বিচাৰি যাম মানে তুমি দেখোন জানাই তোমাৰ দৰে মোকো কোনেও কাম দিবলৈ সাহসেই নকৰে ইফালে মইতো হাজিৰা কৰিবও যাব নোৱাৰো ভাইটি এনে থকাতকৈ তুমিয়ে দেখোন হাজিৰা কৰিব যাব পাৰা হাজিৰা আৰু মই লাগিলে ঘৰতে বহি থাকিম কিন্তু এই লক্ষ্যধৰ বৰুৱা কেতিয়াও হাজিৰা কৰিবলৈ নাযায় বুজিলা আপুনি ইয়াত বহকচোন মই বজাৰখিনি ভিতৰত থৈ আহোঁ হেৰা কি হ'ল বজাৰখিনি কৰোঁতে কিমান টকা বাকী হ'ল 400 টকা হৈছে কিয় সুধিলে নাই এনেই সুধিছোঁ দিয়া তুমি যোৱা বজাৰখিনি ভিতৰত থৈ আহাগৈ হ'ব দিয়ক ভাইটি বজাৰ অলপ কৰিলে না কিয় আমি কি সদায় এনেকৈ দোকানতে থাকিম নেকি বজাৰ ক'ৰ পৰা কৰোঁ এই বজাৰ লগৰ এটা ফুটা কৰি নাই নহ'লে এটা কাম কৰোঁ ব'লা দুপৰীয়া সাঁজটো আজি ভাইটি ঘৰতে খাই আহোঁ নে কি কোৱা ঠিকে কৈছা ভাইটি ব'লা ভাইটি ঘৰলৈকে যাওঁ ব'লা ভাইটি অ ভাইটি
দাদা আপোনালোক আহক বহিব আহক ভিতৰত নবহো দিয়া বাহিৰতে বহো ৰ'ব নহ'লে মই দুখন চকী লৈ আহোঁ দাদা বহক মই আপোনালোকৰ কাৰণে চাহ অলপ বনাই আনো চাহ মানে আমি আজি দুপৰীয়া সাঁজটো তোমালোকৰ ঘৰতে খাম বুলি আহিছোঁ ৰ'বা তুমি বেয়াটো নোপোৱা নাই নাই কিয় বেয়া পাম এনেও আমি বহুদিন একেলগে ভাত এসাঁজ খোৱাই নাই দেখোন ভালেই কৰিলে দিয়ক আহি এখেতেও ভাল পাব সেইটো হয় যোৱাচোন আমাৰ কাৰণে চাহ অলপ বনাই লোৱা আগৈ অঁ হ'ব দিয়ক দাদা দুপৰীয়া সাজটো কিবাকৈ মিলালো দিয়া এতিয়া ৰাতিহে কি কৰা যায় তাকেইতো ময়ো সেইটোৱে চিন্তা কৰিছোঁ ৰ'বা ভাইটি সৰু ভাইটিয়ে গান গাবলৈ আৰম্ভ কৰিলে শুনিছোঁ ৰ'বা দাদা ভাইটিয়ে কিন্তু ধুনীয়া দাদা মোৰ মূৰত কিন্তু এটা ভাল কথা খেলাইছে কি ভাল কথা ভাইটি দাদা আমাৰ হাতত যিহেতু কাম ধান্দা একোৱেই নাই ইফালে আমাৰ চলাতো অসুবিধা হৈ আছে গতিকে মই এটা কথা চিন্তা কৰিছোঁ বাৰে বাৰে তুমি এটা কথাকে কৈ আছ কি চিন্তা কৰিছা আগতে সেইটো নোকোৱাই কিয় কৈ আছোঁ ৰ'বা শুনা কেলে কালা পিছে মৰাই দিয়াটো পইচাহেনে সোনকালে কামটো আৰম্ভহে কৰি দিয়া আৰু ৰ'বা মই তাক মাতি দিওঁ মোহন অ' মোহন দাদা মোক মাতিছিল নেকি নাই ৰ'বা ভাইটিকহে মাতিছোঁ অঁ ভাইটি বহচোন ইয়াত বোৱাৰী তুমিও বহচোন তোমালোকৰ লগত আমাৰ অলপ কথা আছে ভাইটি তই যিহেতু চকুৰে নেদেখয়ে সেইকাৰণে তই ক'তো কাম কৰিবলৈ যাব নোৱাৰ বোৱাৰীয়ে আনৰ ঘৰত কাম কৰি পোৱা টকাৰে তহঁত চলি আছ গতিকে মই তহঁতৰ কাৰণে ভাল কথা এটা চিন্তা কৰিছোঁ কি কথা দাদা বোৱাৰী ভাইটিয়ে যিহেতু ধুনীয়া গান গায় নালাগে দাদা আমি যেনেকৈ চলি আছোঁ তেনেকৈ চলিম দিয়ক এখেতে ৰাস্তাই ৰাস্তাই গান গাব যাব নালাগে ভাইটি বেলেগৰ কথা চিন্তা কৰি একো লাভ নাই জানাই দেখোন আজিকালি ভাল কথা ক'লে কোনেনো শুনে বোৱাৰী তোমালোকৰ ভাল হ'লেও মোৰ একো নাই আৰু বেয়া হ'লেও মোৰ একো নাই তথাপিও তোমালোকৰ ভাল হওক বুলি তোমালোক মই এই কথাখিনি ক'লোঁ বাকী তুমি যদি তোমালোকৰ ভাল হোৱাটো নিবিচাৰা তাত মোৰ একো ক'বলগীয়া নাই এনেও আজিকালি ভাল কথা ক'লে বেয়াহে হয় দাদা মই যাম দিয়া তোমালোকৰ লগত গান গাবলৈ সঁচাই যাবিনে যাম কিন্তু তুমি কোৱাৰ দৰে মই এনেকৈ গান গাবলৈ গ'লে সঁচাকৈয়ে বহুত টকা উপাৰ্জন হ'বনে দাদা মানে এওঁ যাতে বেলেগৰ ঘৰত কাম কৰিব নগ'লেও হয় মই গান গোৱা পোৱা টকাৰেই যেন আমি চলিব পাৰোঁ সেইখিনি পালেই হ'ল কিয় নাপাবি মই কৈছোৱে নহয় প্ৰতিদিনে কমেও 1000 টকা হ'লেও পাবিয়েই নে মই মিছা কৈছোঁ দাদা 1000 কিয় 2-3 হাজাৰো পাব পাৰে আৰামত মুঠতে তহঁতে এটা কথা জানি ল আজিৰ পৰা তহঁতৰ বেয়া দিন গ'ল আৰু ধন্যবাদ দাদা তুমি আমাৰ কাৰণে ইমান চিন্তা কৰাৰ কাৰণে চিন্তাটো কৰিবই লাগিব মই কি কোৱা দাদা এইখিনি চিন্তাটো কৰিবই লাগিব হ'ব দে অহাকালিৰ পৰা আমি আমাৰ কাম আৰম্ভ কৰি দিম মই ঠিক 8 বজাত আহি তোক তোৰ ঘৰৰ পৰা লৈ যাম তই ৰেডি হৈ থাকিবি আমি এতিয়া যাওঁ ব'লা দাদা ব'লা হেৰা এতিয়াৰ পৰা তুমি আৰু আনৰ ঘৰত কাম কৰিবলৈ যাব নালাগে দিয়া দাদাই ক'লেই নহয় আমাৰ ভাল দিন আহিব বুলি গতিকে এতিয়া আৰু তুমি আনৰ ঘৰত কাম কৰিবলৈ যাব নালাগে হেৰা
হেৰা হেৰা হেৰি কিয় মাতি আছে মোক? অঁ ক'লৈ গৈছিলা তুমি? ইমানকৈ মাতি আছোঁ তোমাক। মালিকৰ ঘৰলৈ গৈছিলোঁ ৰ'ব এবাৰ। আজিৰ পৰা কামলৈ নাযাওঁ বুলি কৈ আহিলোঁ। ভালেই কৰিলা দিয়া। তুমি আৰু কাম কৰিবলৈ যাব নালাগে। মই গান গাই বহুত টকা পাম নহয়, সেইখিনিৰে আমি চলিব পাৰিম দিয়া। হেৰা দাদা দেখোন আহিয়ে পোৱা নাই। 8টা বজাতে আহিম বুলি কৈছিল। 8টা বজাই নাই নহয়, বাজিবহে। আহিব আহক। আপুনি আগতে অলপ ভাত খাই লওকহি। আপুনি ওলাই যাবৰ কাৰণে মই ৰাতিপুৱা আপোনাৰ কাৰণে ভাত বনাই থৈছোঁ। আহক ভাতকেইটা খাই ল'বহি। ভাইটি দাদা তুমি আহিলা? আহিলোঁ। ব'ল এতিয়া সোনকালে যাব লাগে। দাদা আপুনি বহকচোন। এখেতে দিনটোৰ কাৰণে ওলাই যাব নহয়, সেইকাৰণে অলপ ভাত খাই লওক। নালাগে নালাগে, দেৰি হৈছে। মই ৰাস্তাত কিবা খুৱাই দিম নহয়, তুমি চিন্তা কৰিব নালাগে। ব'ল এতিয়া ভাইটি। হেৰা মই এতিয়া ভাত নাখাওঁ দিয়া, ৰাস্তাতে কিবা এটা খাই ল'ম। আৰু দুপৰীয়া তুমি মোৰ কাৰণে ভাত বনাব নালাগে, তুমি খাই ল'বা। উফ ৰাম, তহঁতেও মানে খোৱা লোৱাৰ কথাহে বেছি চিন্তা কৰি আছ। ব'ল এতিয়া। হেৰা মই যাওঁ দিয়া। ৰ'ব মই অলপ আগবঢ়াই দিওঁ। ঐ ৰ, এনেকৈ গ'লে নহ'ব। ড্ৰেছযোৰ সলাই ল'ব লাগিব। ব'ল এতিয়া আমাৰ ঘৰলৈ, তাত আমি সলাই ল'ম। ব'ল। সোনকালে আহ, দেৰি হৈছে নহয়। এই কৰাৰ কাৰণে যে কি হ'ব। বল এতিয়া, দেৰি হৈছে। এটা কাম কৰো, তই ইয়াতে বহি গান গাওঁ আৰু বকত দি আহ। দেখালে ইয়াতে বহ। ইয়াতে বহ। এতিয়া গান গাওঁ আৰম্ভ কৰ। ও হরি শ্রী গুরু করুণা নামর পাতিলা খেলা হরি নাম কলম সজাই দিহ ভেলা কলি লোকে নিষ্ঠা লীলা হরি শ্রী গুরু শংকৰ করুণা সাগৰ নামৰ পাতিলা খেলা নামৰ পাতিলা খেলা। বল এতিয়া, ইয়াত হৈ গ'ল। এতিয়া বেলেগ এঠাইলৈ যাম। উঠ। অলপ বন্ধ দে কিয়? দাদা কিবা অলপ খাই লওঁ নেকি? উফ ৰাম, তই মানে খাওঁ খাওঁ থাক, পিছত খাবি। বল আগতে কামখিনি কৰি ল। বল এতিয়া বেলেগ এঠাইলৈ যাওঁ। উফ ৰাম, কি চালা কণা নে কণাই?
ঐ এফালে নহয়, এফালে বল। তুই শালা কণা না কণে উঠ। ঘৰত একো এটা বস্তু নাই, আজিও লগতে থাকিব লাগিব নেকি? কি হ'ল দাদা? কাক কি কৈ আছে আপুনি? ঘৰত একো এটা বস্তু নাই বোৱাৰী, সদায় লগতে থাকিব লগা হৈছে। এইবোৰ বহুত কথা দিয়া। এতিয়া কোৱাচোন তুমি কিয় আহিলা? এখেত ৰাতিপুৱাই ওলাই গৈছে নহয়, সেইকাৰণে মনটো ভাল লাগি থকা নাই। ক'ত বা আছে, কি বা খাইছে, এইবোৰ কথা বৰকৈ মনলৈ আহি আছে। গতিকে আপোনাৰ মোবাইলৰ পৰা দাদা কাবাৰ ফোনটো লগাই দিব নেকি? এখেতৰ লগত কথা পাতিলে মনটো অলপ পাতল হ'ল হয়। কথা পাতিবা? ৰ'বা, ফোনটো লগাই দি আছোঁ। দাদা ভাইটিয়ে ফোনটো ৰিচিভ কৰা নাই, কাটি দি আছে দেখোন। হ'ব দিয়ক দাদা, মই এতিয়া যাওঁ। দাদা বেয়া নাপায় যদি দুপৰীয়াৰ সাজ আমাৰ ঘৰতে খাব আহক, লঘোণত থাকিব নালাগে। নালাগে দিয়া, সদায় সদায়নো তোমালোকক কিমান কষ্ট দিম। একো কষ্ট নহয় দাদা, বলক দুপৰীয়াৰ সাজ আমাৰ ঘৰতে খাব। বলা আহক। এই যা। এই আসুন এফালে। তই দেব, মই তৎক্ষণাতে আহি আছো। বল এতিয়া বেলেগ এঠাইলৈ যাওঁ, উঠ। বল এতিয়া, আজিলৈ হ'ব বল, এতিয়া ঘৰলৈ যাওঁ। দে উঠ, ইমান টাইম লাগে। ৰ এই মই কিন্তু তোক ধৰি লৈ যাব নোৱাৰো। মোৰ ভৰি হাতত গম পাবি নহয় মই কোনফালে যাওঁ, তেনেকৈ মোৰ পিছে পিছে আহি থাকিবি। বল পিছে পিছে আহি থাক। এই ৰ, আজি গান গাই কিমান টকা পালি এবাৰ চাই লওঁ ৰ। দাদা, মই আজি গান গাই কেই টকা পালোঁ
হিচাপ কৰিলানে? কৰিলোঁ। ঘৰত গৈ কম ব'ল, তই আজি কিমান টকা পালি? দাদা কিবা অলপ খাই লওঁ নেকি? বৰ ভোক লাগিছে। হেই খালি খাওঁ খাওঁ কৰি থাকা, ব'ল ঘৰত যাই খাবি। নহয় কিয়? হেৰি আহক, আপুনি ইয়াত বহকচোন। মই পানী লৈ আহি আছোঁ ৰ'ব। দাদা পানী লওক। হেৰি পানী লওক। বোৱাৰী বহচোন। ভাইটি মই যাওঁ দে, দেৰি নকৰোঁ। আৰু যোৱাৰ আগত আজি গান গাই তই যিমান টকা পালি তোক দি যাওঁ। এইটো ল, ইয়াত যিমান টকা আছে তহঁতেই ৰাখিবি, মোক এটকাও নালাগে। আৰু সি কষ্ট কৰি পোৱা টকা মোক নালাগেও, মই তাৰ কাৰণে এইখিনি কৰি দিছোঁ। এইখিনি লোৱা, কিমান টকা আছে হিচাপ কৰি ল'বা। মই এতিয়া যাওঁ দে। সেয়েটা মই আজি গান গাই কিমান টকা পালোঁ এবাৰ হিচাপ কৰি চোৱাচোন। ৰ'ব চাই আছোঁ। হিচাপ কৰিলানে কিমান টকা পালোঁ মই আজি? কৰিলোঁ। 12 টকা পাইছে আজি আপুনি। 12 টকা? হেৰি আপুনি ভাত খাইছেনে? ভাত খাইছোঁ দিয়া। সঁচাই কৈছেনে? সঁচাই কৈছোঁ দিয়া, মই ভাত খাইছোঁ। হ'ব দিয়ক, আহক এতিয়া ভিতৰলৈ, কাপোৰখিনি সলাই ল'ব। দাদা এইফালে আছোন। কি হ'ল ভাইটি? তুমি মোক একো কামৰে মানুহ নহয় বুলি কৈ থাকা নহয়। চোৱা আজি মই কিমান টকা উপাৰ্জন কৰি আনিছোঁ। ইমান টকা? কিন্তু ইমান টকা ক'ত পালা তুমি? সেইবোৰ এতিয়া বাদ দিয়া, আৰু এই 1200 টকাটো লোৱা, ভালকৈ থৈ দিয়াগৈ। আজিৰ পৰা আৰু আমাৰ টকাই টকা। টকাখিনি লোৱা, ভালকৈ থৈ দিয়াগৈ। সি ৰাতিপুৱাৰ পৰা কষ্ট কৰি 12 টকা এটাহে পালে, আৰু মই আৰামত বহি 1200 টকা পালোঁ। ইয়াকে কয় ব্ৰেইন বুলি, ব্ৰেইন। হেৰি ঘৰত অলপ কিবা কিবি বস্তু লগা হৈ আছে, মই বজাৰলৈ গৈ বস্তুখিনি লৈ আহোঁ। আপুনিও অলপ সময় অকলে থাকিব পাৰিবনে? পাৰিম দিয়া। ৰ'ব নহ'লে মই আহোঁ, আপুনি চিন্তা কৰিব নালাগে দিয়ক, মই সোনকালে আহিম। হেৰা শুনাচোন, কি হ'ল? বজাৰখিনি কৰি আনিবলৈ তোমাৰ হাতত টকা আছেনে? আছে দিয়ক, আগৰে টকা অলপ মোৰ হাতত আছিল, সেইখিনিৰে বস্তুখিনি আনিব পাৰিম। ঠিক আছে যোৱা, ভালকৈ যাবা আৰু সোনকালে আহিবা। হ'ব দিয়ক, মই সোনকালেই আহিম। ভাইটি, অ' ভাইটি। অঁ দাদা বহকচোন, এখেতে কাপোৰ পিন্ধি আছে ৰ'ব। নাই নবহো দিয়া, সোনকালে যাব লাগে নহয়, দেৰি হৈছে। সেইকাৰণে তাক সোনকালে মাতিহে দিয়া। দাদা তুমি আহিলা? অঁ তোৰ হ'লনে? হৈছে দাদা,
বল এতিয়া দেৰি হৈছে ব'লা হেৰি ভাত অলপ খাই যাব ৰ'ব মই বাঢ়ি দিওঁগৈ নালাগে নালাগে এনেই দেৰি হৈছে বল মই ৰাস্তাত কিবা খুৱাই দিম নহয় সোনকালে আহ হেৰা মোৰ কাৰণে এতিয়া ভাত বাঢ়িব নালাগে দিয়া দাদাই কৈছেই নহয় ৰাস্তাত কিবা খুৱাই দিম বুলি মই ৰাস্তাতে কিবা এটা খাই ল'ম দিয়া যাওঁ ৰ'ব মই অলপ আগবঢ়াই দিওঁ উঠ এতিয়া বেলেগ এঠাইলৈ যাব লাগিব উঠ আহ উঠ বল এতিয়া ঘৰলৈ যাম আজিলৈ হ'ব আহ ঐ কণা সেইফালে নহয় সেইফালে আহ। ঐ ৰ আজি কিমান টকা পালি এবাৰ হিচাপ কৰি চাওঁ বল এতিয়া ঘৰলৈ যাওঁ আহ বহ মই যাওঁ দে দেৰি হৈছে টকাখিনি দিব লাগিছিল নহয় ৰ'বা এওঁক মাতি দিওঁ ৰ'বা হেৰা হেৰা হ'ব মাতি থাকিব নালাগে টকাখিনি ল এইটো ল হিচাপ কৰি চাবি মই যাওঁ আজি 15 টকা ইনকাম বেলেগে মোক কাম নিদিলে কি হয় মই নিজে কাম বেছি ল'ব পাৰোঁ নহয় কাৰণ মোৰ এইটো অলপ বেলেগ টকা কেনেকৈ উপাৰ্জন কৰিব লাগে মোৰ এইটোৱে ভালদৰেই জানে আৰু এনেকৈ টকা পাই থাকিলে মোৰ লাখপতি হ'বলৈ বেছি দিন নালাগে পিছে বেচৰাটোলৈহে বেয়া লাগে দিনটো লঘোণত থাকি কষ্ট কৰিলে সি কিন্তু মই দিলোঁ তাক মাত্ৰ 15 টকা আৰু মই আৰামত থাকি উপাৰ্জন কৰিলোঁ 15 টকা অঁ আপুনি আহিলে অঁ আধা ঘণ্টামানে হ'ল ৰ'বা ক'লৈ গৈছিলা তুমি কাষৰ যে পনিতা খুৰী মোক মাতিছিল এবাৰ তালৈয়ে গৈছিলোঁ ৰ'ব অঁ হেৰা আজি মই গান গাই যিমান টকা উপাৰ্জন কৰিলোঁ দাদাই ইয়াতে দি দিছে তুমি এবাৰ হিচাপ কৰি চোৱাচোন দিয়ক হিচাপ কৰিলানে কৰিলোঁ 15 টকা পাইছে আজি আপুনি 15 টকা ৰ'ব
মই আপোনাৰ কাৰণে পানী অলপ আনো। ভাইটি, অ ভাইটি, দাদা আহিলা? অঁ বল এতিয়া, দেৰি হৈছে। দাদা, কথা এটা কওঁ, বেয়া নাপাব। কি কথা কোৱা সোনকালে, দেৰি হৈছে। দাদা, আপুনিয়ে দেখোন কৈছিল এখেতে গান গাবলৈ গ'লে প্ৰতিদিনে কমেও 1000 টকা হ'লেও পাব বুলি। কিন্তু আজি 6 মাহেই হ'ল, কোনোবা দিনা 10 টকা, কোনোবা দিনা 12 টকা এনেকৈয়ে পাই আছে। সেইকাৰণে ঘৰখন চলাত বহুত অসুবিধা হৈ আছে। গতিকে এখেতে আৰু গান গাবলৈ যাব নালাগে দিয়ক। আমি আগতে যেনেকৈ চলিছিলোঁ তেনেকৈ চলিম, আপুনি বেয়া নাপাব। হয় নেকি? ঠিক আছে দিয়া, মই তোমালোকৰ ভাল হওক বুলিহে তাক এইটো কাম কৰিবলৈ কৈছিলোঁ। তোমালোকে যদি তোমালোকৰ ভাল হোৱাটো নিবিচাৰা তেতিয়াহ'লে মোৰ একো ক'বলগীয়া নাই। হেৰা, মই যাওঁ দিয়া দাদাৰ লগত, নহ'লে দাদাই মনত বৰ কষ্ট পাব। হেৰি, আপুনি দেখোন জানেই ঘৰখন চলোৱাত কিমান অসুবিধা হৈ আছে। নালাগে দিয়ক আপুনি যাব। মই আগৰ দৰে আনৰ ঘৰত কাম কৰি ঘৰখন চলাই নিম দিয়ক। আপুনি আমাক বেয়া নাপাব দাদা। ঠিক আছে, মই যাওঁ। হেৰি, ভিতৰলৈ আহক। তই মোৰ পেটত লাত মাৰিব ওলাইছা নহয়? ৰ, ময়ো চাই লওঁ আজিৰ পৰা তোক কোনে কাম দিয়ে। অৱশেষত তহঁতে মোৰ ভৰিতেই পৰিব লাগিব। আৰু মই কি বস্তু তহঁতে ধৰিবই পৰা নাই। টকাৰ কাৰণে মই চব কৰিব পাৰোঁ। নাই, এই কামটো আজিয়েই কৰিব লাগিব। বৌ, অ বৌ। গৌতম, তুমি অ বৌ, আহচোন বহা। গৌতম, তুমি ইমান দিনৰ মূৰত আমাৰ ঘৰত আহিলা যে, কিবা কাম আছিল নে এনে আহিছা? কাম মানে আপোনাৰ লগত অলপ মোৰ কথাহে আছিল ৰ'ব বৌ। কি কথা কোৱাচোন? বৌ, আগতে যে আপোনাৰ ঘৰত কাম কৰিছিল জুহি, মনত আছেনে? আছেতো, কিয় সুধিলা? তাইৰ আচল কথাবোৰ আপুনি গম পায় নে নাপায়? আচল কথা? কি আচল কথা? তাইৰ স্বভাৱ একেবাৰেই বেয়া। বেয়া মানে? তাইৰ অন্য পুৰুষৰ লগত সম্বন্ধ আছে। প্ৰথমতে তাই ধনী ঘৰৰ ল'ৰাবোৰক প্ৰেমৰ জালত পেলাই লয় আৰু লাহে লাহে সিহঁতৰ পৰা টকা সৰকাব ধৰে। এইটোৱেই তাইৰ আচল ৰূপ। কি তুমি সঁচাই কৈছা নে গৌতম? মই আৰু মিছাই কিয় কওঁ? আৰু এটা কথা, মই আপোনাক নিজৰ বুলি ভাবিয়ে এই কথাখিনি ক'লোঁ। পাৰিলে আৰু তাইক আপোনালোকৰ ঘৰত কাম কৰিবলৈ নিদিব। আপোনাৰো কিন্তু ল'ৰা এজন আছে, কথাখিনি আপুনি ভাবি চাব। মই এতিয়া আহোঁ দিয়ক। গাঁৱৰ অন্য মানুহবোৰকো তাইৰ এই কথাবোৰ কৈ ভালকৈ থাকিবলৈ সকীয়াই দিওঁ। হেৰি, মই আগতে যাৰ ঘৰত কাম কৰিছিলোঁ সিহঁতৰ ঘৰলৈ এবাৰ যাওঁ ৰ'ব। এতিয়াৰ পৰা সিহঁতৰ ঘৰত কাম কৰিব পাৰিম বুলি কৈ আহোঁ। আপুনি অলপ সময় অকলে থাকিব পাৰিবনে? হেৰা, মোৰ দৰে অন্ধ এজনৰ লগত বিয়া হৈ তুমি যে বহুত কষ্টত আছা, সেইটো মই জানো। আচলতে তুমি বৰ দুৰ্ভগীয়া, সেইকাৰণে মোৰ দৰে অন্ধ এজনৰ লগত তুমি বিয়া হ'বলগীয়া হৈছে। আপুনি কিয় তেনেকৈ কৈছে? আৰু আচল কথা কি জানে? মই মোক ইমান মৰম কৰা, ইমান যত্ন লোৱা স্বামী এজন পাইছোঁ, সেয়াই মোৰ কাৰণে বহুত। আৰু ভগৱানকো মই সদায় প্ৰাৰ্থনা কৰোঁ যে প্ৰতিটো জনমতে যেন মই আপোনাৰে পত্নী হওঁ। মই আহি আছোঁ ৰ'ব। যোৱা, সোনকালে আহিবা। হ'ব দিয়ক। জুহি, ক'লৈ যোৱা তুমি? দাদা, মই আগতে যিবোৰ মানুহৰ ঘৰত কাম কৰিছিলোঁ তালৈকে এবাৰ যাওঁ ৰ'ব। এতিয়াৰ পৰা মই সিহঁতৰ ঘৰত কাম কৰিব পাৰিম বুলি কৈ আহোঁগৈ। অ' হয় নেকি? যোৱা নহ'লে, ভালকৈ কাম কৰিবা দেই। কাম কৰিবলৈ যাবি? যা, মানুহবোৰে তোক ভালকৈ কাম দিব যা।
গৈছিলা যে আৰু কাম বিচাৰি গৈছিলা যে পালানে? নাপালোঁ। কোনেও মোক কাম নিদিলে, আনকি মোৰ লগত ভালকৈ কথা এষাৰ পাতিবলৈও চেষ্টা নকৰিলে। আগতে যিবোৰ মানুহে মোক দেখাৰ লগে লগে ধুনীয়াকৈ মাত এষাৰ দিছিল, আজি কিন্তু সেই মানুহবোৰে মোক দেখি মুখখন বেলেগ ফালেহে ঘূৰাই দিছে। কিন্তু কিয় তেনেকুৱা কৰিছে? মই কিবা ভুল কৰিছিলোঁ নেকি? হ'ব দিয়া, তুমি এতিয়া সেইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, সকলো ঠিক হৈ যাব। হেৰা, মোৰ কাৰণে পানী এগিলাচ আনি দিবা নেকি? ৰ'ব, আনি আছোঁ। লগত এটকা নথকাৰ কাৰণে কিবা এটা খাওঁ বুলিও খাবলৈ নোপোৱা হ'লোঁ। জুহি, তই কিন্তু মোৰ পেটত বৰ বেয়াকৈ লাট মাৰিলি দেই। এইবোৰ মই পাহৰি যোৱা নাই, আৰু তহঁতৰ ঘৰখন বৰবাদ নকৰালৈকে মই কেতিয়াও নাপাহৰোঁ। মনত ৰাখিবি, মই তহঁতৰ ঘৰ বৰবাদ কৰিয়েই এৰিম। হেৰা, 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 হেৰা। হেৰি, কি হ'ল? কিয় কান্দিছে আপুনি? মই আছোঁ নহয়, মই আপোনাৰ লগত এনেই ধেমালিহে কৰিছিলোঁ। ধেমালি? তুমি মোৰ লগত এনেকুৱা ধেমালি নকৰিবা জুহি, কাৰণ মই তোমাক বহুত ভাল পাওঁ, বহুত। তুমি মোক এৰি থৈ নাযাবা জুহি, মোক অকলে এৰি থৈ তুমি কেতিয়াও গুচি নাযাবা। আপুনি কিয় তেনেকৈ কৈছে? মইনো আপোনাক এৰি কিয় গুচি যাম? আপুনি অবিহনে মই জানো থাকিব পাৰিম? জুহি, ঘৰত একো এটা বস্তুৱেই নাই। আজি আমি লগনতে থাকিব লাগিব যেন পাইছোঁ। জুহি, তোৰ কাৰণে আজি আমি লগনত থাকিবলগীয়া হৈছে। তই কিন্তু আমাৰ লগত বহুত বেয়া কাম কৰিলি দেই। নাই, এনেকৈ আৰু নহ'ব। তহঁতৰ ঘৰখন বৰবাদ নকৰালৈকে মই কেতিয়াও শান্তি নাপাম। জুহি, তই চাই থাক তহঁতৰ ঘৰখন মই কেনেকৈ থান-মান কৰি আছোঁ। হেৰা, কি হ'ল? তুমি ঘৰত একো বস্তু নাই বুলি কোৱা নাছিলা জানো? অঁ, কৈছিলোঁ। কিয় সুধিলে? মোনাখন আনি দিয়াচোন, কাষৰ দোকানখনলৈ গৈ মই লগা বস্তুখিনি লৈ আহোঁ দিয়া। নালাগে দিয়ক, কামখিনি শেষ কৰি লওক, তাৰপিছত ময়ে আনিব পাৰিম। জুহি, মই দেখা নাপাওঁ কাৰণে ক'ৰবাত পৰি যাম বুলি ভয় খাই যে তুমি এই কথাটো কৈছা, মই জানো। কিন্তু কি জানা, জন্মৰ পৰাই মই ৰাস্তাটোৰে আহোঁতে আহোঁতে ক'ত কি আছে সকলোৱেই জনা হৈ গৈছোঁ। গতিকে তুমি ভয় খাব নালাগে। যোৱা, মোনাখন লৈ আহাগৈ, মই বজাৰখিনি কৰি লৈ আহোঁ। ৰ'ব, মই অলপ আগবঢ়াই দিওঁ। নালাগে দিয়া, তুমি কামখিনি কৰি থাকা, মই নিজেই যাব পাৰিম। ভাইটি, অঁ ভাইটি। অঁ দাদা, এখেত নাই ৰ'ব, দোকানলৈ গৈছে। হয় নেকি? ভালেই হ'ল। কি ক'লে? নাই, একো কোৱা নাই। আহাচোন বহি লওঁ, তোমাৰ লগত অলপ মোৰ কথা আছে। কথা? কি কথা দাদা? ব'লা আগতে বহি লওঁ, তাৰপিছত সকলো গম পাবা। আহা।
কথা দাদা? গাঁৱত তোমাৰ কথা যে বেয়াকৈ ওলাইছে, তুমি খবৰ পাইছানে? বেয়াকৈ ওলাইছে? কি বেয়াকৈ ওলাইছে দাদা? মইতো আজিলৈকে একো বেয়া কাম কৰা নাই। ভাইটিক হেনো তুমি ভাল নোপোৱা আৰু তাৰ লগত বিয়া হৈ তুমি বৰ কষ্ট পাই আছা, আৰু সি তোমাৰ জীৱনৰ পৰা বহুত দূৰলৈ গুচি গ'লেহে তুমি শান্তি পাবা। এইবোৰ কথা ওলাইছে জুহি। কি? এখেতক মই ভাল নাপাওঁ? এখেতৰ লগত বিয়া হৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ, আৰু এখেত মোৰ জীৱনৰ পৰা বহুত দূৰলৈ আঁতৰি গ'লেহে মই শান্তি পাম? এইবোৰ আপুনি কি কৈ আছে দাদা? এখেত মোৰ কাৰণে ভগৱান, গতিকে এখেতৰ বিষয়ে মই সপোনতো এইবোৰ কথা ভাবিব নোৱাৰোঁ দাদা। এখেতক মই বহুত ভাল পাওঁ আৰু এখেতেও মোক বহুত ভাল পায়, আৰু আমি দুখীয়া হ'লেও বহুত সুখত আছোঁ দাদা। চোৱা জুহি, মানুহে কোৱা কথাবোৰে মই তোমাক কৈছোঁ, বাকী তুমি যে তেনেকুৱা নহয় মই জানো। হ'ব দিয়া, বাদ দিয়া মানুহৰ কথা, মানুহেতো বেলেগৰ কথা কৈয়েই থাকে। ঠিক আছে, মই এতিয়া যাওঁ। জুহি, তই মোৰ পেটত লাঠ মাৰিছিলি নহয়, এতিয়া চাই থাক মই কি কৰি আছোঁ। এতিয়াৰ পৰা তই গোটেই জীৱন কান্দেই কটাব লাগিব, চাই থাক। ভাইটি, দাদা তুমি কিবা কাম আছিল নেকি? কাম মানে তোৰ লগত অলপ মোৰ কথাই আছিল ৰ। কথা? কি কথা দাদা? তোক কথাখিনি এনেকৈ কওঁ মই ভাবিয়ে পোৱা নাই ৰ। কিয়? কি হ'ল দাদা? মোক খুলি কোৱাচোন। ভাইটি, তই জাননে ভৰি অন্য পুৰুষৰ লগত সম্বন্ধ আছে? কি? দাদা তুমি এইবোৰ কি কৈছা? মোৰ আগত মোৰ পত্নীৰ বিষয়ে বেয়াকৈ ক'বলৈ তোমাৰ অলপো লাজ নালাগিল নে? বুজিছোঁ ভাইটি, তই এইটো কথা মানিবলৈ টান পাইছ, কিন্তু এয়াই সঁচা। মই নিজ চকুৰে তাই অন্য পুৰুষৰ লগত ঘূৰি থকা দেখিছোঁ ভাইটি, আৰু এইবোৰ কথা সহ্য কৰিব নোৱাৰি তাইক মই বুজাবলৈ যাওঁতে ওলটা তাইহে মোক কথা শুনালে, আৰু তোৰ বিষয়েও বোৱাৰী মোক বহুত বেয়াকৈ কৈছে। বিশ্বাস হোৱা নাই যদি বোৱাৰীৰ কথাখিনি শুনি ল। এখেতক মই ভাল নাপাওঁ? এখেতৰ লগত বিয়া হৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ, আৰু এখেত মোৰ জীৱনৰ পৰা বহুত দূৰলৈ আঁতৰি গ'লেহে মই শান্তি পাম? মই জানো বোৱাৰীক তই বহুত ভাল পা ভাইটি, কিন্তু বোৱাৰীয়ে তোক ভাল নাপায়। তই তাইৰ জীৱনৰ পৰা গুচি গ'লে হেনো তাই শান্তি পাব। কেৱল এয়াই নহয় ভাইটি, ইয়াতকৈও বেয়াকৈ তোৰ বিষয়ে মোক কৈছে, কিন্তু এইবোৰ কথা তোক ক'বলৈ মোৰ লাজ লাগে। গতিকে তই এটা কাম কৰ ভাইটি, তই তাইৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি যা আৰু কেতিয়াও ঘূৰি নাহিবি। গুচি যাম, কিন্তু মই মোৰ পত্নীক এৰি ক'লৈ যাম দাদা? পত্নী? কিহৰ পত্নী? তোক যদি তাই নিজৰ গিৰিয়েক বুলি নাভাবে, তই কিহৰ পত্নী বুলি ভাবি থাক? গতিকে তই এটা কাম কৰ, অলপ আগত মানুহ এজন ৰৈ আছে, তই তালৈ যা। সি তোক ষ্টেচনলৈ লৈ যাব আৰু ট্ৰেইনত উঠাই দিব, তই গুচি যাবি আৰু ইয়ালৈ কেতিয়াও ঘূৰি নাহিবি। যা এতিয়া, দেৰি কৰিব নালাগে। ভাইটি, তোৰ এই দাদাজনক কিন্তু কেতিয়াও পাহৰি নাযাবি। যা এতিয়া। জুহি, তোৰ মৰমৰ স্বামী গ'লগৈ। এখেতক মই ভাল নাপাওঁ? এখেতৰ লগত বিয়া হৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ, আৰু এখেত মোৰ জীৱনৰ পৰা বহুত দূৰলৈ আঁতৰি গ'লেহে মই শান্তি পাম? কি হ'ল, গিৰিয়েৰ কাৰণে বাচ্ছা আছে নেকি তই? হয় দাদা, এখেত দোকানলৈ বুলি গৈছিল, কিন্তু ইমান দেৰি হ'ল আহিয়ে পোৱা নাই দেখোন। আহি নাপায়, সি আৰু তোৰ কাষলৈ কেতিয়াও আহি নাপায়। এইবোৰ আপুনি কি কৈছে দাদা? মই ঠিকেই কৈছোঁ। তই তাক মোৰ লগত গান গাবলৈ যাব নিদি মোৰ পেটত লাঠ মাৰিছিলি নহয়, এতিয়া তই তাৰে শাস্তি ভুগিব লাগিব।
শাস্তি মানে আপুনি কি ক'ব বিচাৰিছে? তোৰ গিৰেৰে মানে মোৰ সতীয়া ভাইজনক মই তোৰ জীৱনৰ পৰা বহুত দূৰলৈ পঠিয়াই দিছোঁ। শুনিবি নেকি মই তাৰ লগত কি কৰিছোঁ? তেতিয়াহ'লে শুন। কি? নাই, তেখেতে মোক এৰি কেতিয়াও যাব নোৱাৰে। মোক অকলে এৰি থৈ তেখেত কেতিয়াও যাব নোৱাৰে। গুচি যাব নোৱাৰে নহয়, গুচি গ'লেই। এখেতক মই ভাল নাপাওঁ, এখেতৰ লগত বিয়া হৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ আৰু এখেত মই এখেতৰ পৰা বহুত দূৰলৈ আঁতৰি গ'লেহে মই শান্তি পাম। তই গুচি যাবি, নাৰিয়ালৰ কেতিয়াও ঘূৰি নাহিবি। এখেতক মই ভাল নাপাওঁ, তই গুচি যাবি, নাৰিয়ালৰ কেতিয়াও ঘূৰি নাহিবি। এখেতক মই ভাল নাপাওঁ, তই গুচি যাবি, নাৰিয়ালৰ কেতিয়াও ঘূৰি নাহিবি। হেৰি হেৰি আপুনি এনেকুৱা কিয় কৰিলে? আপুনিয়ে দেখোন কৈছিল মোৰ লগত গোটেই জীৱন থাকিব বুলি।